আৰু বাইদেউসকল NPS-ৰ পৰা OPS কেতিয়া ঘোষণা কৰিব, তাৰমানে পুৰণা পেঞ্চন আঁচনি NPS-ৰ ঠাইত কেতিয়া ঘোষণা কৰিব, সেই সম্বন্ধে আমি এক শেহতীয়া খবৰ লাভ কৰাত পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো ইতিমধ্যে অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষ জুৰি সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বাৰম্বাৰ যিকোনো প্ৰকাৰে NPS কৰ্তন কৰি OPS পুনৰাই বিৱৰ্তন কৰাৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে বিত্ত বিভাগৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছে আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা সেয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰক ছাবমিট কৰা হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু ইতিমধ্যে আপোনাৰ বিত্ত বিভাগে NPS সংশোধনীৰ ওপৰত সেয়া কেতিয়া আপোনাৰ পুৰণা পেঞ্চন প্ৰৱৰ্তন সম্পৰ্কে সেই ছাবমিট কৰিব, সেই কথা প্ৰকাশ পাইছে যে এই জানুৱাৰী মাহৰ শেষতে আপোনালোকৰ NPS সংশোধনীৰ যি প্ৰস্তাৱ সেয়া বিত্ত বিভাগে আপোনাৰ কেন্দ্ৰীয় চৰকাৰক সেই ৰিপৰ্ট ছাবমিট কৰিব, আৰু যাৰ ফলত কৰ্মচাৰী আৰু সকলৰ কাৰণে NPS পুনৰাই সংশোধনী কৰা হ'ব। যদিও কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁলোকে NPS সংশোধনী বিচৰা নাই, কিন্তু সেই ৰিভিউ কমিটিৰ প্ৰতিবেদন চৰকাৰক এই মাহৰ শেষত প্ৰৱৰ্তন কৰিব। আনহাতে চৰকাৰী কৰ্মচাৰীসকলে 2004ৰ দৰে সেই ভুল কৰিব বিচৰা নাই, কিয়নো 2004 চনত তেওঁলোকে NPS মানি লোৱাৰ কাৰণে ভাৰতবৰ্ষত সেয়া প্ৰৱৰ্তন হৈছে, আৰু সেয়েহে 2004ৰ দৰে সেই ভুল NPS-ৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে নকৰিব বুলি তেওঁলোকে জনাই দিছে। তাৰমানে তেওঁলোকে NPS সংশোধনী নিবিচাৰে, তেওঁলোকে সদায় NPS-ৰ ঠাইত OPS-হে বিচাৰে, আৰু তেওঁলোকে OPS-ৰ কাৰণে চৰকাৰক বাৰম্বাৰ সেয়া সকীয়াই দিছে। আৰু জানুৱাৰীৰ শেষত, এই মাহৰ শেষত আপোনাৰ বিত্ত বিভাগে সেই প্ৰতিবেদন NPS-ৰ সেয়া প্ৰকাশ কৰিব, আৰু সেয়া আমি খবৰ বিশেষ সূত্ৰৰ পৰা লাভ কৰাত লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সকলো আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব